Hello everyone, welcome to my channel TC Motivational. আজিৰ ভিডিওটোত বিশেষত আলোচনা কৰিম আত্মবিশ্বাসহীন বা দুৰ্বল মানসিকতাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস কেনেকৈ বঢ়াব পাৰি বা তেওঁলোকক কেনেকৈ আত্মবিশ্বাসী কৰি তুলিব পাৰি এই বিষয়ে। বহুত দুৰ্বল ল'ৰা-ছোৱালী বা ছাত্ৰ-ছাত্ৰীক লৈ মাক দেউতাক তথা অভিভাৱকসকল চিন্তাত পৰা দেখা যায়। কিন্তু মই ভাবোঁ চিন্তান্বিত হৈ সময় নষ্ট কৰাতকৈ তেখেতলোকে মৰম আদৰ আৰু নিৰৱচ্ছিন্ন প্ৰয়াসেৰে তেনেবোৰ দুৰ্বল ল'ৰা-ছোৱালীৰ আত্মবিশ্বাস বঢ়াব পাৰে। অনবৰতে কটু কথাৰে তেওঁলোকৰ আত্মবিশ্বাস চৰ্চময় নকৰি ধৈৰ্য ধৰি মৰমেৰে আগবাঢ়িব লাগে। হিন্দীত এষাৰ কথা আছে, কিছি কো বদলনা হে তো উसे उसकी गलतियों को नहीं उसकी अच्छाइयों को बार बार याद दिलाओ। অৰ্থাৎ কাৰোবাক যদি আমি পৰিৱৰ্তন কৰাব বিচাৰোঁ তেন্তে তেওঁৰ গুণবোৰ আমি বাৰে বাৰে উনুকিয়াই দিয়া উচিত, তেওঁৰ ভুলবোৰ নহয়। গতিকে যিবিলাক বিষয়ত তেনেবোৰ ছাত্ৰ-ছাত্ৰী পাৰ্গত সেইবিলাক বিষয়ত বা দিশত চকু দি ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বঢ়োৱাত গুৰুত্ব দিব লাগে। প্ৰিয় অভিভাৱকসকল, আপোনালোকে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ নাম নিশ্চয় শুনিছে। তেখেতো কিন্তু ছাত্ৰ অৱস্থাত এজন মন্দবুদ্ধিৰ বা ফটা বুদ্ধিৰ ছাত্ৰ আছিল। আনকি তেখেতক পঢ়াব নোৱাৰি বুলি শিক্ষকে আইনষ্টাইনৰ হাততে মাতৃলৈ বুলি চিঠি দি আইনষ্টাইনক স্কুললৈ নপঠিয়াবলৈ কৈছিল। পত্ৰ পঢ়ি মাকৰ দুচকুৰে দুধাৰি চকুলো গৈছিল আৰু তাকে দেখি আইনষ্টাইনে মাকক প্ৰশ্ন কৰিছিল যে পত্ৰত এনেনো কি লিখা আছে যাৰ কাৰণে মাকে কান্দিছে। তেতিয়া মাকে আইনষ্টাইনক কৈছিল যে শিক্ষকসকলে লিখিছে তুমি এজন বহু প্ৰতিভাশালী ছাত্ৰ, গতিকে তোমাক পঢ়াব পৰা ক্ষমতা তেওঁলোকৰ নাই। সেইকাৰণে আজিৰ পৰা তোমাক মোৰ ওচৰতে ঘৰতে মোৰ তত্ত্বাৱধানত পঢ়া শুনা কৰিবলৈ কৈছে। কথাখিনি কৈ মাকে আইনষ্টাইনক সাৱটি ধৰি কান্দিছিল। সেইদিনা মাতৃৰ সেই কথাখিনিয়ে আইনষ্টাইনৰ জীৱনৰ বাট সলনি নকৰাহেঁতেন আজি পৃথিৱীয়ে এজন মহান বিজ্ঞানী হেৰুৱালেহেঁতেন। প্ৰিয় অভিভাৱকসকল, সন্তান আমাতকৈ আমাৰ সন্তানক আৰু কোনে বেছি বুজি পাব? আমাৰ সন্তানৰ সফলতাও আমাৰ, বিফলতাও আমাৰেই। আমাৰ সন্তান বিফল হোৱা মানে আমি বুজিব লাগিব যে ক'ৰবাত আমি ভুল কৰি আছোঁ। গতিকে সেই ভুলবোৰ শুধৰাই সন্তানক মানুহ কৰাৰ দায়িত্বও আমাৰেই। পুনৰ মূল কথালৈ আহোঁ। ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বঢ়াবলৈ কৰিব লগা দ্বিতীয় কামটো হ'ল লাউড ৰিডিং। ছাত্ৰ-ছাত্ৰীক লাউড ৰিডিং বা ডাঙৰকৈ পঢ়িবলৈ শিকাব লাগে। যিটো বিষয়ত দুৰ্বল সেই বিষয়টো ডাঙৰকৈ পঢ়িব ক'ব লাগে। কিবা ভুল কৰে নেকি ওচৰে পাজৰে থাকি শুনি থাকিব লাগে। ভুল কৰিলে মাৰ ধৰ নকৰি দূৰৰ পৰাই শুদ্ধ শব্দটো কৈ দিব লাগে। তেনে কৰিলে উৎসাহিত হৈ ল'ৰা-ছোৱালীয়ে নিজেই তেনেকৈ পঢ়িবলৈ চেষ্টা কৰি যাব। বাৰে বাৰে সি ডাঙৰকৈ পঢ়িব, ক্ৰমান্বয়ে ভুলবোৰ কমি আহি এটা সময়ত আত্মবিশ্বাসী হৈ উঠিব। তৃতীয়তে, নিজে নিজে পঢ়িব পৰা হোৱাৰ পিছত পাঠবোৰ পঢ়ি কিনো বুজি পালে সুধিব লাগে। লাহে লাহে দেখিব আজি অলপ কাইলৈ অলপ কৰি সি কথাবোৰো বুজি পোৱা হৈছে। কথাবোৰ বুজি পোৱা হোৱাৰ পিছত সৰু সৰু প্ৰশ্ন সাজি ঠাইতে উত্তৰ কৰিব দিব লাগে। সেইবোৰ যেতিয়া সহজ পাই উত্তৰ দিব পাৰিব আৰু আপুনি প্ৰশংসা কৰি যাব, দেখিব এদিনৰ দুৰ্বল আপোনাৰ সন্তান এতিয়া আৰু আগৰ দৰে দুৰ্বল হৈ থকা নাই। এইবোৰৰ উপৰিও আন কিছু দিশৰ ওপৰতো অভিভাৱকসকলে গুৰুত্ব দিব লাগে। যেনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ লগত একাত্ম হোৱাৰ সুযোগ দিব লাগে। বিখ্যাত শিক্ষাবিদ ৰুছুৱে কৈছে, প্ৰকৃতিয়ে হৈছে সৰ্বোত্তম গুৰু, অৰ্থাৎ নেচাৰ ইজ দ্য বেষ্ট টিচাৰ। সেউজীয়া পৃথিৱী, মুক্ত নীলা আকাশ, আকাশত মুক্তমনে উৰি ফুৰা বিহংগবোৰ, সাগৰ বা নদীৰ ঢৌবোৰ, পুৱাৰ সূৰ্য উদয়ৰ দৃশ্য, বেলি মাৰ যোৱাৰ সেই সোণালী পশ্চিম আকাশৰ দৃশ্যই আমাক জীৱনৰ বহু শিক্ষাই দিয়ে। গতিকে ছাত্ৰ-ছাত্ৰীক উচ্চ চিন্তা কৰিবলৈ শিকাব লাগে। ডাঙৰ ডাঙৰ সপোন দেখুৱাব লাগে যাতে ল'ৰা-ছোৱালী বা ছাত্ৰ-ছাত্ৰীৰ সপোনবোৰ
আমাৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত সীমাবদ্ধ নাথাকি মুক্ত বিহংগৰ নিচিনা নীল আকাশত উৰিব পাৰে। কি ঠিক সেই ছাত্ৰ ছাত্ৰীৰে কোনোবাজন বা কোনোবাজনীয়ে ভৱিষ্যত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰে। পঞ্চমতে, দৈনন্দিন জীৱনত ছাত্ৰ ছাত্ৰীক শাৰীৰিক ব্যায়াম বা খেলা ধূলা কৰিব দিব লাগে, যাতে শাৰীৰিকভাৱে বা মানসিকভাৱে ছাত্ৰজন বা ছাত্ৰীজনী সুস্থ সবল হয় আৰু দৈনন্দিন জীৱনত প্ৰয়োজনীয় কথা বতৰাখিনি শিকি উঠিব পাৰে। ষষ্ঠতে, ঘৰুৱা কাম কাজেও ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাসী হৈ উঠাত সহায় কৰে। কাম কাজ কৰিলে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা নষ্ট হোৱা ধাৰণাটো শুদ্ধ নহয়। সেয়েহে সৰুৰে পৰা ছাত্ৰ ছাত্ৰীক ইটো সিটো কাম কৰোৱাৰ অভ্যাস কৰিব লাগে, যেনে নিজৰ পঢ়া টেবুলখন ঠিক কৰা, গাখীৰ খাই গিলাচটো পাকঘৰত দি অহা, ভাত খোৱাৰ সময়ত প্লেটত কাটি দিয়া নেমুখিনি ডাইনিঙলৈ দাঙি নিয়া, অথবা চব্জি কাটিবৰ সময়ত দৰকাৰ হোৱা অতিৰিক্ত পিঁয়াজটো বা আলুটো দৌৰি নিবলৈ দিয়া, লাহে লাহে নিজে থকা বিচনাখনৰ বিচনা চাদৰখন টানি টুনি ঠিক কৰা বা গাৰুকেইটা শৃংখলাবদ্ধভাৱে একে ঠাইতে থোৱা ইত্যাদি ইত্যাদি। সৰ্বশেষত এটা কথা কম যে আজিকালি আমাৰ ওচৰলৈ বহু শিশু আহে যিবোৰৰ আত্মবিশ্বাস দূৰৰ কথা, বহু শিশুৰ ৩-৪ বছৰলৈ মাতেই নোলায়। তেওঁলোকৰ পিতৃ মাতৃলৈ মোৰ এটাই সমিধান হ'ব যে তেখেতলোকে ছ'চিয়েল মিডিয়াৰ পৰা অলপ আঁতৰি থাকি নিজৰ সন্তানক সময় দিয়ক। আমাৰ সন্তানেই আমাৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত। আজিলৈ ইমানেই। অহা সপ্তাহত আন এটি ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। তেতিয়ালৈ ভালে থাকক, কুশলে থাকক। ধন্যবাদ।